শ্ৰীমদ্ভাগৱত গীতাৰ মহৎ বাণীসমূহৰ পৰা ল'ব পৰা কিছুমান শিক্ষা। আপুনি কেতিয়াও আপোনাৰ মনত আনৰ প্ৰতি বেয়া ভাৱ বা হিংসা পুহি নাৰাখিব। মনত আনৰ প্ৰতি বেয়া ভাৱ বা হিংসা পুহি ৰাখিলে আপোনাৰ জীৱনলৈ একো সুখ চাপি নাহে। তাৰ বিপৰীতে আপোনাৰ মনৰ শক্তিকণকো শেষ কৰি পেলাব। ঠেক চিন্তাধাৰাই মানুহৰ মনত অহংকাৰ জন্ম দিয়ে আৰু বহল চিন্তাধাৰাই প্ৰতিটো বিপদৰ সমাধানৰ পথ সৃষ্টি কৰে। এটা কথা মনত ৰাখিব, আপুনি আনে কি কৈছে তাক শুনিবলৈ শিকক। তেতিয়া আপুনি সহিবলৈ শিকি যাব, আৰু যেতিয়া সহিবলৈ শিকি যাব, লাহে লাহে প্ৰতিটো পৰিস্থিতিতে ধৈৰ্যৰে থিয় হৈ থাকিবলৈ শিকি যাব। এজন মানুহ বহুত কেইটা কাৰণৰ বাবে ধ্বংসৰ পথলৈ গতি কৰে। তাৰ ভিতৰত এই 6টা কাৰণ গুৰুত্বপূৰ্ণ: অত্যাধিক টোপনি, অত্যাধিক খং, অত্যাধিক ভয়, ভাগৰুৱা মন, অত্যাধিক এলাহ আৰু কাম পেলাই থোৱা স্বভাৱটো। এই পৃথিৱীৰ একোৱেই স্থায়ী নহয়, এইটো কথা ভালদৰে মনত ৰাখি ল'ব। কোনো এটা সৰু সুৰা কাৰণতে আপুনি আপোনাৰ মনটোৰ ওপৰত অত্যাধিক হেঁচা বা চাপ নিদিব, কাৰণ স্থিতি বা সময় যিমানেই বেয়া নহওক কিয়, এই সময় সলনি হ'বই, আৰু এই সলনিয়ে আপোনাৰ বাবে হয়তো নতুন সুযোগ আৰু নতুন উপায় লৈ আহিব। শ্ৰীমদ্ভাগৱত গীতাৰ 2য় অধ্যায়ৰ 47 নং শ্লোকৰ মতে, আপোনাৰ মাথো নিজৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে। কৰ্মৰ ফলৰ ওপৰত আপোনাৰ একো হাত নাই। সেইবাবে আপুনি কাম ফল পোৱাৰ আশাত নকৰিব। আপোনাৰ মাথো এটাই কৰ্তব্য, সেইটো হ'ল শুদ্ধ পথত কৰ্ম কৰি গৈ থকা। ফলাফলৰ চিন্তাত বহি থকাটো আপোনাৰ কাম নহয়। শেষত এটা কথা মনত ৰখা উচিত, আপোনাৰ বিষয়ে কেতিয়াও আনে ক'ব নালাগে যে কৰ্মফলৰ বাবে আপোনাৰ এই দশা হৈছে। আপোনাৰ মনটো আপোনাৰ আটাইতকৈ প্ৰিয় বন্ধু বা আটাইতকৈ ভয়ানক শত্ৰু হ'ব পাৰে। সেইবাবে ধ্যান, ভাল অনুশীলন আৰু আত্মসচেতনতাৰ জৰিয়তেহে আপুনি আপোনাৰ মনটোক নিজৰ অধীন কৰি ৰাখিব পাৰিব, আৰু নিজৰ মনটোক নিজৰ অধীন কৰাটোৱেই হৈছে সফলতাৰ একমাত্ৰ উপায়। শ্ৰীমদ্ভাগৱত গীতাৰ মতে, মোহে আমাক কোনো সম্পৰ্ক বা বস্তুৰ লগত বান্ধ খুৱাই ৰাখে। যেতিয়া আমাৰ মনৰ পৰা সেই সম্পৰ্ক বা বস্তুৰ প্ৰতি মোহ শেষ হৈ যাব, তেতিয়া আৰু আমাৰ মনৰ পৰা সেই সম্পৰ্ক বা বস্তুটো হেৰুৱাৰ ভয় নাইকিয়া হৈ পৰে। শ্ৰীকৃষ্ণই কৈছে, এই পৃথিৱী আমাৰ সকলোৰে বাবে একোখন কৰ্মক্ষেত্ৰ হয়। এই পৃথিৱীত কৰ্মৰ অবিহনে আপুনি একোৱে লাভ কৰিব নোৱাৰে, সফলতা পাব নোৱাৰে। যিসকল লোকে বুদ্ধি এৰি মাথো ভাৱনাৰ মাজত সোমাই থাকে, প্ৰতিটো সম্পৰ্ক আৱেগেৰে গ্ৰহণ কৰে, সেইজনক সকলোৱে মূৰ্খ সজাই এৰি থৈ গুচি যায়। সেইজনক ব্যৱহাৰ কৰি আঁতৰি যায়। কেইটামান কথা মানি চলিবলৈ শিকক। কিবা কথা কোৱাৰ আগতে শুনিবলৈ শিকক। কিবা লিখাৰ আগত ভাবিবলৈ শিকক। খৰচ কৰাৰ আগত অৰ্জন কৰিবলৈ শিকক। প্ৰাৰ্থনা কৰাৰ আগত ক্ষমা কৰিবলৈ শিকক। আনৰ পৰা আশা কৰাৰ আগত আনকো দিবলৈ শিকক। জীৱনৰ 4টা অপ্ৰিয় সত্য জানি লওক। আপুনি হাজাৰ চেষ্টা কৰিলেও কেতিয়াও আনক সন্তুষ্ট কৰিব নোৱাৰে। আপুনি হাজাৰ চেষ্টা কৰিলেও আপোনাৰ কেতিয়াও দায়িত্ব শেষ নহয়। আপুনি আনৰ বাবে যিমানেই কাম নকৰক কিয়, কেতিয়াও সেইসকলৰ বেছিভাগে কৃতজ্ঞতা প্ৰকাশ নকৰে। আপুনি হাজাৰ চেষ্টা কৰিলেও আনৰ জীৱন সলনি কৰিব নোৱাৰে, কাৰণ সেইজনে কৰা কামৰ ফল পাই থাকিবই। আপুনি কেতিয়াও কৰ্মফল সলাব নোৱাৰে।